কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সুধন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ জানিলো সন্তৰ সংগে তুহমাত ভকতি কৰি এৰাই তেবে সংসাৰ তাপ ও ৰাম ৰাম তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমই মোৰ মতি। হে প্ৰভু, তুমি ইতিমধ্যে যিখিনি জ্ঞান আমাক প্ৰদান কৰিলা আমি সন্তুষ্ট হৈছোঁ যে জীৱৰ মংগল সাধন হয় কেৱল সন্ত মহন্ত ভকতৰ সংগত। জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি এৰাই তেবে সংসাৰৰ তাপ। জীৱতত্বৰ সৃষ্টি সংসাৰত আবদ্ধ হৈ আছোঁ তিনি গুণত, সত ৰজ তম, আৰু তিনি গুণত আবদ্ধ আমি জীৱতত্বই ভগৱন্তৰ মায়া তিনি তাপৰ মাজতো আবদ্ধ প্ৰত্যেকজনা, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক। এই তিনি তাপৰ পৰা যদি আমি পৰিত্ৰাণ পাব বিচাৰোঁ, ইচ্ছা কৰোঁ, তেতিয়াহ'লে গুৰুজন বস্তুৱে মহাভক্ত উদ্ধৱৰ পদ্মমুখখন্তে প্ৰকাশ ঘটুৱাইছে যে কেৱল শুনা সভা খদ ছয় নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ। মাধৱ গুৰুজনাই নামঘোষাত কৈছে যে সেই সভাসদ বৰ্গ তোমালোকে শাস্ত্ৰৰ মতটো নেৰিবা। শাস্ত্ৰৰ মত হ'ল হৰিগুণ, একদেৱ এক হেৱ একত বিনে নাই কেও। আৰু তত্ত্ব আশ্ৰয় কৰিব বিচাৰিলে ক'ত পাবা? উত্তৰ হ'ল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। ২৪টা তত্ত্বৰে গঠিত শৰীৰত ১১টা ইন্দ্ৰিয়ৰ লগত যিবিলাক নকৰিবলগীয়া আচাৰ আচৰণ, নাথাকিবলগীয়া গুণ আমাৰ যদি স্বভাৱ শৰীৰটোত আছে, সেইবিলাক যে দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য, লোভ, মোহ, কাম, ক্ৰোধ, অন্যায়, অসূয়া, অপ্ৰীতি আদি যিবিলাক চিন্তাৰ মাজত আমি থাকোঁ, যিবিলাক আচৰণ আমাৰ লগত সততে যোগ হৈ আছে, এইবিলাককে শাস্ত্ৰই কৈছে পাখণ্ড আচাৰ। আৰু সেই পাখণ্ড আচাৰ, বেয়া আচাৰবিলাক তোমালোকে ত্যাগ কৰা, সাধু সংগ আশ্ৰয় কৰা, কৃষ্ণস্তু ভগৱন্তৰ স্বয়ং গুণ যশ যদি কৰ্ণহন্তে পদ্মমুখখন্তে শ্ৰৱণ কীৰ্তন মহাভক্তি কৰা, ধ্ৰুৱ সত্য আধিদৈৱিক, আধিভৌতিক, আধ্যাত্মিক তিনি তাপৰ পৰা অনায়াসে পৰিত্ৰাণ পাব পাৰিবা। মাধৱ গুৰুজনে নামঘোষাত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, শ্ৰীৰাম হৰিত
শৰণ লয়া যিটো জন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে হাতী অপ্ৰয়াসে তৰে ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে প্ৰশংসা কৰিছে সেইজন হ'ল মহাজন আৰু আমাৰ সংসাৰ ধৰ্মত মহাজন হ'ল সেইজন যিজনৰ 50 বিঘামান মাটি আছে যিজনৰ 5খনমান গাড়ী আছে গাঁওখনত সেইজনে মহাজন আৰু শাস্ত্ৰই কৈছে মহাজন সেইজনহে প্ৰকৃততে যিজনে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম ধনক আশ্ৰয় কৰি জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিলে সেইজনেই হ'ল মহাজন আৰু তেনে এজন মহাজন হ'বৰ বাবে আমি প্ৰত্যেকেই গুৰু ধৰ্ম আশ্ৰয় কৰি যদি জীৱন যাপন কৰোঁ নিশ্চিত ৰূপত সেই জীৱতত্ব ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে আৰু উদ্ধৱে নিজৰ মনৰ ভাৱনা ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে যে প্ৰভু আমি বুজিলোঁ তোমাৰ কথা যে ভকতৰ সংগতে তোমাৰ গুণযশ আশ্ৰয় কৰিলে জীৱৰ মংগল সাধন হয় কিন্তু প্ৰভু মোৰ মনত অকণমান সংশয় থাকি গ'ল কি সংশয় কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমই মূৰমতি হে প্ৰভু বেদে দেখোন কৈছে জ্ঞান মাৰ্গৰ বাহিৰে জীৱৰ গতি নাই আৰু তুমি দেখোন মোক অকণমান পদবন্ধে কৈছিলা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ভক্তি মাৰ্গ তুমি মোক কৈছিলা কিন্তু তাৰ ভিতৰত ভকতিহে পৰম পন্থ দিলো পৰিচ্ছেদ তুমিতো মোক ভক্তি শ্ৰেষ্ঠ বুলি ক'লা কিন্তু বেদে দেখোন কৈছে জ্ঞানহে শ্ৰেষ্ঠ প্ৰভু মই কোনটো পালন কৰিম মোক তুমি উত্তৰ পুনশ্চ প্ৰদান কৰা মই যেনেকৈ সহজকৈ বুজিব পাৰিম তেনেকৈ প্ৰভু এনেধৰণে পদে প্ৰকাশ কৰিছে তাৰ পাছত উদ্ধৱ মহন্তৰ পদ্মমুখখনতে গুৰুজন বস্তুৱে পদবন্ধে প্ৰকাশ কৰিছে ৰাম কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা মিলৈ আত্মনত সংশয় তুমি বিনে নাহি আন তুমি শিৱ সৰ্বজান বুজাই ইটো কহিও নিশ্চয় বেদৰ কথা প্ৰকাশ কৰিবলৈ গৈ কোনোৱে কৈছে যে কৰ্ম মাৰ্গেই শ্ৰেষ্ঠ কোনোৱে ক'লে কৰ্ম ত্যাগ কৰা জ্ঞান মাৰ্গহে শ্ৰেষ্ঠ প্ৰভু মোৰ মনত সংশয় হৈছে তুমি মোক কৃপা কৰা কিয় কৰিবা কাৰণ তুমি বিনে নাহিয়ান মোৰ নিৰ্ভৰ কৰিব পৰা মাইলৰ খুঁটি স্বৰূপ তোমাৰ বাহিৰে দ্বিতীয়জন নাই নহয় প্ৰভু পৰম বান্ধৱ সেইকাৰণে তোমাৰ চৰণত আহিছোঁ যিহেতু তুমি শিৱ অৰ্থাৎ তুমিয়ে জগতৰ সৃষ্টিকৰ্তা তুমিয়ে পালনকৰ্তা তুমিয়ে সংহাৰকৰ্তা তুমিয়ে শিৱ তত্ত্ব জীৱৰ মংগল সাধন কৰোতা
সৰ্বজান তুমি সৰ্বজানন্তা, বুজাই ইটো কহিও নিশ্চয়। হে প্ৰভু, তুমি মোক বুজাই ক'ব নোৱাৰানে? এনেধৰণে উদ্ধৱ মহন্তই প্ৰকাশ কৰিছে। এতিয়া আমিও যদি বিদ্যালয়ৰ নামভৰ্তি কৰা একোজন ছাত্ৰ হিচাপে ৩৬৫ দিনৰ এবছৰত ৬ মাহত যেতিয়া ছমহীয়া পৰীক্ষা এটা হয়, বছৰেকৰ মূৰত যেতিয়া বছৰেকীয়া পৰীক্ষাটো হয়, সেই পৰীক্ষাটোত অংশগ্ৰহণ কৰিবৰ বাবে আমি প্ৰত্যেকেই নিজকে পাঠ্যপুথিৰ মাজেৰে আগবঢ়াই নিব লাগিব জ্ঞান লাভৰ বাবে। কিন্তু পাঠ্যপুথিখন নপঢ়ি সদায় যদি পুথিখনৰ সন্মুখত বোলে সৰস্বতী সৰস্বতী আমি বলোৱাই, যিখিনি পাহৰো দিবা সোঁৱৰাই, ধূপ এডাল জ্বলাই জ্বলাই যদি সদায় এইদৰে গাই থাকোঁ, আপুনি মই পাঠ্যপুথিৰ জ্ঞানটো লাভ কৰিব পাৰিম নাই? নিশ্চয় নোৱাৰোঁ। ঠিক তেনেধৰণে উদ্ধৱে প্ৰশ্নটো কৰিছে যে প্ৰভু, আমাৰো কৰ্মবিলাক তেনেকুৱাই হৈ আছে, গতিকে আমাক মংগলৰ পথটো দৰ্শন কৰাই দিয়া, আমি সেই পথৰে পথিক হ'ব বিচাৰোঁ প্ৰভু, তুমি কৃপা কৰা। ৰাম সংসাৰ গৰ্তত ইটো পৰিল সমস্ত লোক, তাতে দংখিলে কাল সৰ্পে, পৰম কৃপায়ে আৱে বাক্য অমৃতক সিঞ্চি, উদ্ধাৰিও জগতৰ বাপে। সংসাৰৰূপী গাঁতটোত পৰি আমি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিভাগত বিভক্ত জীৱতত্ব ডুব গৈ আছোঁ। তাতে আকৌ সময়ৰূপী সৰ্পই আমাক এফালৰ পৰা দংশন কৰি গৈ আছে। আমাৰ এদিন আগবাঢ়িল মানে মৃত্যুৰ কাষলৈ আমি এদিন আগবাঢ়ি গ'লোঁ। আমি কওঁহে তোমাতকৈ বয়সত মই ডাঙৰ, তুমি মোতকৈ বয়সত সৰু, বুলি কওঁ সঁচা, কিন্তু যিজন ডাঙৰ সেইজন মৃত্যুৰ কাষলৈ বৰ বেছি দিন নাথাকে, আগবাঢ়ি আছে তাৰমানে। আৰু যিজন বয়সত সৰু তেওঁ কিন্তু মৃত্যুৰ কাষলৈ অলপ দিন আছে। গতিকে এতিয়া ডাঙৰ কোনজন হ'ল প্ৰকৃততে? আধ্যাত্মিক দৰ্শনে যদি চাওঁ, ডাঙৰ কোনজন প্ৰকৃততে? সেইটো নজনাটোৱে হ'ল মায়াটো ভগৱন্তৰ। সেইকাৰণে প্ৰকাশিত হৈছে তাতে দংখিলে কাল সৰ্পে, পৰম কৃপায়ে আৱে। হে প্ৰভু, তুমি কৃপা বৰিষণ কৰা, তোমাৰ পদ্ম মুখখনতে আমাক জ্ঞান প্ৰদান কৰা জগতৰ উদ্ধাৰৰ বাবে। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, মৃত্যু হ'লে জন্মও ধ্ৰুৱ সত্য। এতিয়া জন্ম কাৰ হৈছে? কেৱল মানুহৰহে নেকি? নহয়, এজোপা গছৰো জন্ম হৈছে, এজনী চৰাইৰো জন্ম হৈছে, এটা পৰুৱাৰো জন্ম হৈছে, হাতী বাঘ সিংহ কীট পতংগ মাছ কাছ গছ গছনি মানুহ সমস্তৰে জন্ম হৈছে। সেইকাৰণে সমস্তকে গুৰুজনাই এটা নামেৰে নামাকৰণ কৰিছে, সেয়া হ'ল জগত। এজোপা গছৰ জন্ম হৈছে, গতিকে জন্ম হোৱা গছজোপাৰো এটা বয়সত মৃত্যু নিশ্চিত। সেইকাৰণে সমস্তৰে মংগল সাধন হোৱাকৈ সেই প্ৰভু তুমি আমাক উপদেশ প্ৰদান কৰা। আৰু তাকে গুৰুজন বস্তুৱে সুন্দৰভাৱে প্ৰকাশ ঘটাইছে। জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। কেৱল মানুহেহে কৃষ্ণ বুলি ক'ব পাৰে, ইতৰ প্ৰাণীয়ে নোৱাৰে। কৃষ্ণ বুলি ক'লে মানুহৰ মংগল হ'ব, কিন্তু ইতৰ প্ৰাণীৰ মংগল কেনেকৈ হ'ব? মানে গুৰুজনাই কৈছে জৈত থাকে যি স্থানত উপস্থিত হয়, মূৰ ভক্ত উদাৰ চৰিত্ৰ। মোৰ এজন একান্ত ভকত যি স্থানত গৈ উপস্থিত হ'ব, তেওঁৰ উপস্থিতিৰ লগে লগে
সেই স্থানত থকা গছ গছনি তৰু লতা ইতৰ কীট পতংগ পৰ্যন্ত মংগল সাধন হৈ যায়। গতিকে শাস্ত্ৰৰ উপদেশ আমি প্ৰত্যেকেই মানুহ নামৰ জীৱবিধে নিজক তেনে এজন ভকতৰ শাৰীলে লৈ যাবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ দ্বাৰা পিতৃ মাতৃ বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই লগতে ইতৰ মাতিব নোৱাৰা প্ৰাণীবিধৰো মংগল সাধন হয়। এই দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰিছে আৰু উদ্ধৱে জানিব বিচাৰিছে সেইখিনি কথাই। ৰাম তোমাৰ মুখৰ বাণী জানিয়া হেন বাধৰৈ কৰৈটো দুৰ্ঘোৰ সংসাৰ নমো নমো নমাই মাথ হে প্ৰভু জগন্নাথ কৰা গতি সম্প্ৰতি আমাৰ দেৱৰো দেৱতা হৈ অৰুণ চৰণ দুই মই থাকো ক্ষণে কোনি ৰেখি মহাভাগ্য দূৰ গৈল আজি পৰিছেদ ভৈল তোমাৰ আমাৰ দেখা দেখি। প্ৰভু তুমি অশ্বত্থ বৃক্ষৰ তলত ব্যাধৰ শৰত শৰবিদ্ধ হৈ আছা আৰু আমি জানিছো যে তুমি বৈকুণ্ঠে গমন কৰিবা। মোক লৈ যাবলৈ ক'লো লগত প্ৰভু, তুমি মোক লৈ যাম বুলিও নকলা। তুমি মোক উপদেশে দিলা যে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান এইটো ভকতিৰ পথ। হে প্ৰভু, তোমাৰ আৰু মোৰ মাজত দেখা দেখি হয়তো এইটোৱে শেষ ক্ষণ, আকৌ যে আমি দেখা দেখি হ'ম তাৰ দেখোন মই একো উমান পোৱা নাই প্ৰভু। গতিকে কত বা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো দিওক সিদ্ধান্ত তুমি নাথ। যে কত পুণ্যৰ ফলত তোমাৰ সন্মুখত উপস্থিত হৈ তোমাৰ কাষতে থাকি হে প্ৰভু মই তোমাক মোৰ মনৰ ভাৱনা প্ৰকাশ কৰাৰ সৌভাগ্যৱন্ত হ'লো। তুমিও মোক তাৰ উত্তৰ দিলা, মোৰ পৰম ভাগ্য প্ৰভু। বিয়োগে আকুল কৰে ধাৰায়েলো তক ঝৰে কান্দন্ত উদ্ধৱ সুমি। এনেধৰণে মহাভক্ত উদ্ধৱে ভগৱন্তৰ কাষত পুনৰ বাগৰি বাগৰি কান্দিছে। ও ৰাম ভকতৰ দেখি তাপ আকুল জগত বাপ হলুতক নেত্ৰ ভৈল আতি নসহে হৃদয় দেখি শোক পৰিহৰা হসি প্ৰবোধন্ত উদ্ধৱক মাতি। উদ্ধৱ মহন্ত দুখ
দেখি জগতৰ পিতৃ জগতৰ নাথ কৃষ্ণ তত্বৰ চকুৰ পৰাও দুধাৰি চকুলো বৈ আহিছে আৰু প্ৰকাশ ঘটাইছে, হে উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ, তুমি দুখ নকৰিবাচোন, তুমি শোক নকৰিবাচোন, তোমাৰ দুখ দেখি ময়ো দেখোন থিৰেৰে থাকিব পৰা নাই উদ্ধৱ, গতিকে তোমাক মই উপদেশ দিছোঁ, তুমি নাকান্দিবা উদ্ধৱ, তুমি অকণমান শান্ত হোৱাচোন। এই যে ভাগৱতৰ পদে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেব্য আৰু সেৱকৰ মাজত হোৱা যোগসূত্ৰৰ এক সুন্দৰ দৰ্শন আমাৰ আগত প্ৰকাশ ঘটাইছে। তাৰ পৰা আমি যদি চিন্তা কৰোঁ যে আমাৰ মংগল বিচাৰিলে আচৰণটো যদি শাস্ত্ৰৰ লগত মিলে, তেতিয়াহ'লে গুৰুজনাই শব্দ ব্ৰহ্মেৰে প্ৰকাশ ঘটাইছে মংগলাচৰণ। মংগল যোগ আচৰণ সমান মংগলাচৰণ। আৰু তাৰ প্ৰমাণ কেতিয়া পাম? যেতিয়া গাঁওখনত কোনোবা এজন ব্যক্তিৰ মৃত্যু হ'ব, তেতিয়া গাঁওখনৰ কেইজন ব্যক্তিয়ে সেই মৃত্যু হোৱা ব্যক্তিজনৰ প্ৰতি দুখ প্ৰকাশ কৰে, সেই দিনটোতে আমি বুজি পাম যে আমাৰ প্ৰকৃততে আচাৰ আচৰণ শুদ্ধ আছিল নে নাই। উদ্ধৱৰ দুখত জগতৰ ঈশ্বৰে দুখ কৰিছে, আৰু আপোনাৰ মোৰ মৃত্যুত গাঁওখনৰ 80% মানুহে কি বুলি কয়? বোলে সেইটো মৰিলে ভালেই হ'ল। তাৰমানে কি? আপোনাৰ মোৰ আচাৰ আচৰণ, আপোনাৰ মোৰ ব্যৱহাৰ, আপোনাৰ মোৰ বাক্য উচ্চাৰণ আদিবিলাক শাস্ত্ৰৰ লগত মিলা নাই। সেইকাৰণে আপোনাৰ মোৰ মৃত্যুত 80% ব্যক্তিয়ে অত্যন্ত ভাল পায় যে সেইটো মৰিল ভালেই হ'ল। এতিয়া সেইটোৰ বিপৰীতে আমি শাস্ত্ৰৰ লগত মিলাবলৈ চেষ্টা কৰিব লাগে নিজৰ আচাৰ আচৰণ, যে উদ্ধৱৰ দুখত জগতৰ ঈশ্বৰে কান্দিছে, গতিকে উদ্ধৱৰ লগতনো কেনেধৰণৰ গুণ আছিল ভাগৱতৰ পদত প্ৰকাশিত হৈছিল। উদ্ধৱে যেতিয়া জানিব বিচাৰিছিল, হে প্ৰভু তুমি মোক কোৱা যে একে বেদ বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা দূৰ। বেদ একেভাগে 1000জনে পঢ়িলে, ঋষিমুনিয়ে 60,000 ঋষিমুনিয়ে পঢ়িলে, কিন্তু উত্তৰবিলাক দিওঁতে জীৱৰ মংগলৰ বাবে কিয় প্ৰত্যেকেই বেলেগ বেলেগ উত্তৰ দিলে? মোৰ জানিবৰ ইচ্ছা হৈছে প্ৰভু। তাৰ পাছত কৈছে, হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰভু মোক কোৱাচোন, ঋষি সমস্তই বেদ পঢ়ি পঢ়ি জগতৰ মংগলৰ বাবে কিয় বেলেগ বেলেগ উত্তৰ দিলে? সেই বেলেগ বেলেগ উত্তৰবিলাক কি কি? ও কেহু বোলে বেদে কবৈ যজ্ঞ ব্ৰত দানে, কেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে, কেহু বোলৈ বেদে কবৈ জ্ঞানতে সে গতি, গুণৰ ইচ্ছায়ে বুজৈ যাৰ যে নমতি। প্ৰভু কোনো কোনো ঋষিমুনিয়ে ক'লে বেদে হেনো কৈছে যজ্ঞ কৰিলে জগতৰ মংগল হ'ব। কোনো কোনো ঋষিমুনিয়ে ক'লে ব্ৰত পালন কৰিলে জগতৰ মংগল হ'ব, আৰু দান দিলেহে জীৱৰ মংগল হ'ব। এই তিনিওটা কথাক ওফৰাই দি
আকৌ অন্য কেইজনমান ঋষিমুনিয়ে ক'লে যে সেইটো নহয়, বেদে কৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক পূজা কৰিলেহে জীৱৰ মংগল হ'ব। আৰু কোনোৱে ক'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিলেহে জীৱৰ মংগল হ'ব। প্ৰভু, মোৰ কিবা খেলি মেলি লাগিছে, এতিয়া উত্তৰ কি হ'ব তুমি মোক ভাল ধৰণে বুজাই কোৱা। এনেধৰণে উদ্ধৱে জানিব বিচাৰিছিল যে ভগৱন্তই কিয় উদ্ধৱৰ দুখত কান্দিছে, ভগৱন্তই কিয় উদ্ধৱক সুন্দৰভাৱে কথাখিনি ক'বলৈ আগবাঢ়িল। কাৰণ উদ্ধৱৰ লগত দুটা বিশেষ তত্ত্ব আছিল। সেই তত্ত্ব দুটা কি ভাগৱতৰ পদে প্ৰকাশ কৰিছে। হে ৰাম মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। উদ্ধৱ, তুমি সোধা প্ৰশ্নকেইটাৰ উত্তৰ মই তোমাক এনেই দিব বিচৰা নাই। তোমাক মই এই কাৰণে তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, কিয়নো তোমাৰ লগত দুটা তত্ত্ব আছে। সেই তত্ত্ব দুটা কি কি? মোৰ দ্বাৰা সংসাৰ সৃষ্টি হৈছে, মোৰ দ্বাৰা জগত পালন হৈ আছে, মোৰ দ্বাৰা জগত সংহাৰ হৈ আছে, আৰু মোৰ দ্বাৰাই জগত সৃষ্টিত ৩৩ কোটি দেৱ দেৱতাৰ জন্ম হৈছে মোৰ দ্বাৰা। কিন্তু তুমি ৩৩ কোটি দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন নকৰি তুমি মিত্ৰতা স্থাপন কৰিলা কেৱল মোৰ লগত। তুমি মোৰ মহামিত্ৰ। তুমি ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহলা, তুমি কেৱল মোৰ ভকত হলা। সেইকাৰণে মই তোমাক কম, এইটো হ'ল এক শৰণ মাৰ্গৰ দৰ্শন। উদ্ধৱ আছিল একান্ত ভকত ভগৱন্তৰ। এতিয়া আমি এশৰণীয়া নহয়, আমি বিভিন্নজন দ্বিশৰণীয়া ত্ৰিশৰণীয়া। আমি সময় সাপেক্ষে কৃষ্ণৰো শৰণীয়া, কৃষ্ণৰো ভকত হৈছোঁ, সময় হিচাপে শিৱৰো ভকত হওঁ, মাজে মাজে বিশ্বকৰ্মাৰো ভকত হওঁ, মাজে মাজে দুৰ্গা দেৱীৰো ভকত হওঁ। গতিকে আমাৰ শৰণটোত ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়, কাৰণ ভগৱন্তই সদায় এক শৰণ মাৰ্গটোক শ্ৰেষ্ঠ বুলি শাস্ত্ৰসন্মতে দৰ্শন দিছে। যে ভগৱন্ত কৃষ্ণৰ যদি ভকত হ'ব পাৰোঁ, সেই ভকত শাস্ত্ৰই একান্ত ভকত বুলি কৈছে। এক যুগ অন্ত সমান একান্ত। এতিয়া ইয়াত বহি আছে কেইবাগৰাকীও প্ৰকৃতি স্বৰূপ বোৱাৰী। সেই বোৱাৰীসকলে সেন্দুৰ লৈছে কিয়? কাৰ নামত? তেওঁলোকৰ এজন স্বামী আছে। এতিয়া সেই স্বামীজনক এৰি তেওঁলোকে যদি মনে মনে অন্য এজনলৈ ফোনত কথা পাতি থাকে, কি হ'ব বাৰু? মাধৱ গুৰুজনে নামঘোষাত লিখিছে নহয়, কলিত শৰীৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি, যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি। নিজৰ স্বামীজন থাকোঁতেও মনে মনে যদি অন্য এজন সুন্দৰ পুৰুষক স্বামীহেন জ্ঞান কৰি স্বামীজনে নজনাকৈ দেহা অৰ্পণ কৰি দিয়ে, মনৰ ভাৱনা প্ৰকাশ কৰি থাকে, তেতিয়াহ'লে তেওঁ এক শৰণ মাৰ্গৰ কেতিয়াও পত্নী হ'ব নোৱাৰে। সেইটো বেইছাবৃত্তি বুলি কয় আমাৰ সমাজত। সেইকাৰণে আমি এজন কৃষ্ণক সেৱা নকৰি ৩৩ কোটি দেৱ দেৱতাৰ চৰণলৈ যদি সময় পালে আমি গুচি গৈছোঁ, তেতিয়াহ'লে সেইটো দ্বিশৰণ ত্ৰিশৰণ বহুশৰণ মাৰ্গ বুলি কয়। সেইকাৰণে শাস্ত্ৰসন্মতে একান্ত ভকত যদি হ'ব পাৰা, পিতৃ মাতৃয়ে যাৰ লগত বিয়া দি উলিয়াই দিলে, যাৰ নামত আমি সেন্দুৰ লৈ সমাজত এগৰাকী পতিব্ৰতা সতী ধৰ্ম পালন কৰা এগৰাকী পত্নী হিচাপে চিনাকি দিলোঁ, সেইজন স্বামীৰ লগত জীৱনে মৰণে থাকিম এই বুলি জন্ম দিয়া পিতৃ মাতৃক এৰি থৈ এখন নতুন গৃহত আহি আমি জীৱনটো যাপন কৰিছোঁ। সেইগৰাকী ধৰ্মপত্নী যিটো আচৰণ, তেনেধৰণে এজন ভকত ৰূপী আমি সমস্তজন জীৱতত্বৰ স্বামী আছে এজন। গুৰুজনাই কৈছে স্বামী ৰাম নেৰুৱাৰ চৰ
স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। আমাৰ সমস্তৰে স্বামী হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু। লাজ এৰি গায়া মহাসুখে। সেই নাম আমাৰ সমস্তৰে স্বামী, আৰু সেই নাম আমি আশ্ৰয় কৰিবৰ বাবে লাজ এৰিব লাগিব। সেই নাম আশ্ৰয় কৰিবৰ বাবে আমি সন্মান বিচাৰিলে নহ'ব। শাস্ত্ৰই কৈছে লাজ এৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিষে ভকতে। জগত মানে কোৱা হৈছে 4টা ভাগত বিভক্ত জীৱ, সমষ্টি জগত। গতিকে জীৱৰ মংগলৰ বাবে এজন ভকতৰ আচৰণটো কেনেকুৱা হ'ব লাগিব? লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহিষে ভকতে। সেইজন ভকতৰ দ্বাৰাই জগতৰ মংগল সাধন হয়। গুণ সেইটোৱে। কৃষ্ণ বুলি ক'বলৈ লাজ কৰিব নালাগে, কাৰণ 3য় স্কন্ধ কপিল চৰিতত কপিলৰ মাতৃ দেৱহূতিয়ে কপিল তেওঁৰ পুত্ৰ হোৱা স্বত্বেও পুত্ৰক কিন্তু কৃষ্ণ বুলি ঈশ্বৰ জ্ঞান কৰিছে। সেই জ্ঞান কৰি কপিলৰ পৰা পৰম তত্ত্ব আশ্ৰয় কৰিব বিচাৰিছে। কিন্তু আমাৰ এখন গৃহস্থীৰ ক'ৰবালৈ ওলাই যাবৰ সময়ত আমি সন্তানে কেতিয়াও পিতৃ মাতৃৰ চৰণ সেৱা কৰি ওলাই নাযাওঁ। কিন্তু গুৰুজনাই কৈছে পিতৃ দেৱো ভৱ। গৃহস্থী ধৰ্মত পিতৃয়ে হ'ল ভগৱান, গৃহস্থী ধৰ্মত মাতৃদেৱো ভৱ, মাতৃয়ে হ'ল ভগৱান। গৃহস্থী ধৰ্মত অতিথি দেৱো ভৱ, অতিথিয়ে হ'ল ভগৱান স্বৰূপ। সেইকাৰণে অতিথিক ভগৱান জ্ঞান কৰা, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃক ঈশ্বৰ সদৃশ জ্ঞান কৰা, আৰু সেই অনুপাতে পিতৃ মাতৃয়েও সন্তানক সিদ্ধান্তমুঠি আগবঢ়াই দিওঁতে শুনটো তোমালৈ ভাত বাঢ়িলোঁ আহা তুমি খোৱাহি, এই বুলি কৈ কৃষ্ণ বুলি আগবঢ়াই দিবলৈ কৃষ্ণ শব্দটো ক'বলৈ মাতৃগৰাকীয়ে টান পায়, মানে লাজ কৰে। মোৰে ল'ৰা, মোৰ ল'ৰাটোকনো মই কৃষ্ণ বুলি কৈ ভাত আগবঢ়াই দিম নেকি, এই বুলি লাজতে কৃষ্ণ বুলি নোকোৱাকৈ থাকে। কিন্তু 3য় স্কন্ধত মাতৃ দেৱহূতিয়েতো পুত্ৰ কপিলক কৃষ্ণ বুলি কৈ জ্ঞান লৈছে। শাস্ত্ৰ পঢ়িছোঁ, শাস্ত্ৰই জ্ঞান দিছে, কিন্তু তাক আমি ব্যৱহাৰিক জীৱনত পালন কৰিবলৈ কিন্তু লাজ কৰোঁ। ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক ব্ৰহ্মাৱৰ্ত দেশলৈ যেতিয়া লৈ গৈছে জ্ঞান দিবৰ বাবে, একদিনা ভগৱন্তে লৈয়া পুত্ৰগণ, একদিনা পুত্ৰগণ লৈয়া ভগৱন্তে ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত। ব্ৰহ্মাৱৰ্ত দেশত গৈ প্ৰৱেশ কৰিছে, আৰু প্ৰৱেশ কৰি কি কৰিছে? তাত বহি থকা আসনাধীষ্ঠ হৈ থকা তত্ত্বদৰ্শী ঋষি মুনিসকলৰ প্ৰতি পোনপ্ৰথমে বাটচৰাৰ সন্মুখতে মূৰটো দুৱাই কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আৰু পিতৃৰ এই আচৰণটো দেখা পায় 100জন পুত্ৰই মনতে ভাবিছে, দেউতাই যেতিয়া এওঁলোকক সেৱা নিবেদন কৰিছে নিশ্চয় এওঁলোক দেউতাতকৈ শ্ৰেষ্ঠ, সেইকাৰণে সেৱা কৰিছে। গতিকে আমিও সেৱা ভাগ কৰাটো প্ৰয়োজন, এই বুলি 100জন পুত্ৰই সেৱা কৰিছে। এইটো শাস্ত্ৰ 5ম স্কন্ধত ঋষভ চৰিত্ৰত এইটো কথা উল্লেখ আছে। এতিয়া আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে যেতিয়া বিদ্যালয়লৈ আমাৰ সন্তানটোক লৈ যাবলৈ ৰাতিপুৱা 8 বজাত ভিতৰৰ পৰা ওলাই আহোঁ, তেতিয়া মাতৃগৰাকীয়ে সন্তানটোক আমি কি বুলি কওঁ? সন্তু, বাৰাণ্ডাতে ককা বহি আছে, বাৰাণ্ডাতে আইতা বহি আছে, তুমি মূৰটো দুৱাই কৃষ্ণ বুলি কৈ আইতাক ক'বা, আইতা মই স্কুললৈ যাওঁ, তুমি আশীৰ্বাদ দিয়া, এই বুলি ক'বা। তাৰপাছত মই স্কুটিখনে তোমাক স্কুলত থৈ আহিম। এইটোৱে কৰোঁ আমি প্ৰায় সংসাৰ ধৰ্মত। কিন্তু শাস্ত্ৰৰ লগত এইটো মিলিলে নে নাই মিলা? এতিয়া নিশ্চয় নাই মিলা। কিন্তু এইটো আমি ভুল বুলি কোৱা নাই, কিন্তু শাস্ত্ৰৰ লগত হুবহু নাই মিলা। শাস্ত্ৰৰ লগত যদি মিলিব লাগে তেতিয়াহ'লে আমি কৰিব লাগিব, সন্তানটোক হাতত ধৰি বাহিৰলৈ আনোতে বোৱাৰীগৰাকীয়ে অৰ্থাৎ সন্তানটিৰ মাতৃয়ে
যদি শহুৰ দেউতা বাহিৰত আছে বাৰান্দাতে বহি, তেতিয়া বোৱাৰীগৰাকীয়ে শহুৰ দেউতাক মূৰটো দুৱাই যদি সেৱা কৰে, বোলে দেউতা নাতিক স্কুলত থবলৈ যাওঁ, এই বুলি যদি মূৰটো দুৱাই সেৱা কৰে, তেতিয়া নাতিয়ে অৰ্থাৎ তেওঁৰ সন্তানটিয়ে আপোনা আপুনি মাতৃৰ আচৰণটো পালন কৰি ককাকক সেৱা ভাগ কৰিব। এইটো হ'ল শাস্ত্ৰসন্মত ভাগৱত ধৰ্ম। এতিয়া আমি কোনটো কৰোঁ এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া শাস্ত্ৰই কোনটো কৰিবলৈ কৈছে সেইটো আমি শাস্ত্ৰৰ লগত মিলাই লৈ গৃহস্থী ধৰ্ম পালন কৰা, নিশ্চিত ৰূপত সেই জীৱ তোমালোকৰ মংগল সাধন হ'ব। এনেকৈ ভাগৱতৰ দৰ্শন প্ৰকাশ হৈছে। আৰু উদ্ধৱক যে কৈছে ভগৱন্ত পুৰুষে তত্ত্ব দৰ্শন, তাৰ মূল ব্যৱস্থাটো হ'ল উদ্ধৱ আছিল ভগৱন্তৰ একান্ত ভকত আৰু উদ্ধৱ আছিল ভগৱন্তৰ পৰম বান্ধৱ। হে ৰাম বুলন্ত মধুৰ বাণী, তাপতে যা মহামানী, তুমি মহা সুহৃদ আমাৰ জানা মায়াময় ইটো, সংশয় পুছিলা যিটো, শুনিও উত্তৰ তুমি তাৰ। মধুৰ স্বৰত ভগৱন্ত পুৰুষে উদ্ধৱক উত্তৰ দিছে, উদ্ধৱ তুমি তোমাৰ মনত অহা সংশয়ৰূপী ভাৱনা এৰি পেলোৱা, কাৰণ তোমাক মই কম তুমি যে মোৰ একান্ত ভকত, তুমি যে মোৰ পৰম সুহৃদ, সেইকাৰণে মই তোমাক কম তুমি মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পথটো বিচাৰি ফুৰিছা, গতিকে মই তোমাক পুনৰ কওঁ শুনা। তুমি কোৱা বেদৰ দৰ্শন, হে ৰাম জ্ঞানে গতি কৈ বেদ, লৱা তাৰ পৰিচ্ছেদ, আছই জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজৈ জ্ঞান, যুগ চিন্তি মৰৈ মিছা কাজে। হয় উদ্ধৱ, বেদে জ্ঞান মাৰ্গতে গতি আছে বুলি কৈছে, তুমি মোক সুধিছা আৰু মইতো তোমাক কৈছোঁ যে বেদে জ্ঞান মাৰ্গৰ কথাই কৈছে, কিন্তু সেই জ্ঞান আছে ক'ত জানানে নাই? সেই জ্ঞান আছে ভকতিৰ মাজত। ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে ভাবি থকা, ইক্তিন মানে আনন্দ। যাৰ কথা ভাবিলে জীৱই আনন্দৰ উপৰি আনন্দ, সহজানন্দ, স্বৰূপানন্দ, নিৰানন্দ আদি আদি আনন্দৰ অনুভৱ হৃদয়ৰ মাজত কৰিব পাৰে, অৱগাহন কৰিব পাৰে, তাৰ নামেই হ'ল ভক্তি। যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি মহা শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, এই ৯ বিধ ভক্তি মানে ৯টা ভাগত ভক্তিৰ ভাগ হৈছে প্ৰকাৰ। তাৰ ভিতৰত গুৰুজনাই কৈছে শ্ৰৱণ মানে শুনা, কীৰ্তন মানে কোৱা, এই দুটাই হ'ল শ্ৰেষ্ঠ। আৰু এই ভক্তিৰ মাজতে জ্ঞানটো নিহিত হৈ আছে। এতিয়া আজি আমি ইয়ালৈ অহাৰ আগতে যিখিনি কাম কৰি আছিলোঁ, যিটো নিয়ম পালন কৰি আছিলোঁ, আজি আমি ভাগৱত শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰাৰ লগে লগে আমি যদি ভাবি দিওঁ, মইতো ঘৰত ইমান দিনে এইটো নিয়মহে পালন কৰিছিলোঁ, আজি দেখোন ভাগৱতৰ পদত এইটো ভুল বুলি কৈছে, তো এই ভক্তিতে জ্ঞানটো নিহিত হৈ আছে, সেইটো দৰ্শন। গতিকে বেদে জ্ঞানত গতি কৈছে ঠিকেই, যে দেউতা মোৰ আৰাধ্য দেৱ, স্বামী মোৰ ইষ্টদেৱ, এইটো জনাৰ পাছত যে গাঁওখনত থকা দেউতাত বয়সতকৈ ডাঙৰসকলক কি কৰিম, এতিয়া তেওঁলোককো আমি সন্মান দিব লাগিব। সেই সন্মানটো ইমান দিনে দিয়া নাছিলোঁ,
কাৰণ আমি জানিছিলোঁ পিতৃদেৱো ভৱ, পিতৃকহে ঈশ্বৰ জ্ঞান কৰা, পিতৃৰ সমবয়সীয়া কেইজনক নকৰিবা, নাই কৰা আমি। কিন্তু আজি শাস্ত্ৰত বুজি পালোঁ যে পিতৃক ঈশ্বৰ জ্ঞান কৰা মানে তেওঁৰ সমবয়সৰ গাঁওখনত যিমান আছে সকলোকে পিতৃৰ শাৰীত শ্ৰদ্ধা সন্মান নিবেদন কৰা। পিতৃৰ বয়সতকৈ যিকেইজন ডাঙৰ আছে তেওঁলোকক পিতৃতকৈ শ্ৰদ্ধা নিবেদন কৰা। এইটোৱে হ'ল জ্ঞানটো। আৰু জ্ঞানটো ক'ৰ পৰা পালোঁ? ভক্তিৰ পৰা, অৰ্থাৎ কৃষ্ণ নাম শ্ৰৱণৰ দ্বাৰাহে এইটো আমাৰ লাভ হ'ল। সেইকাৰণে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে যে হয় উদ্ধৱ, জ্ঞানে গতি ক'বই বেদে, বেদে কৈছে জ্ঞানত গতি, কিন্তু লৱাত আৰু পৰিছে তাৰ চিনাকিটো আমি দিছোঁ শুনা, আচৈ জ্ঞান ভকতিৰ মাজে। ভক্তিতহে জ্ঞানটো নিহিত হৈ আছে। সেইকাৰণে জ্ঞানতকৈ ভক্তি শ্ৰেষ্ঠ। ভক্তি যিদিনালৈকে নকৰিবা জ্ঞান শ্ৰেষ্ঠ হৈছেনে নাই হোৱা, জ্ঞানটো শুদ্ধ হৈছেনে নাই হোৱা বুজিব নোৱাৰিম। প্ৰমাণ হিচাপে যদি আমি চাওঁ যে বিদ্যালয়ত ছাত্ৰ হিচাপে আপোনাৰ মোৰ ডাঙৰ ল'ৰাটোক নামটো লগাই দিলোঁ আৰু সৰু ল'ৰাটোক বিদ্যালয়ত নাম লগাই নিদিলোঁ, কিন্তু ডাঙৰ ল'ৰাটোৱে বিদ্যালয়ত শিক্ষকে পঢ়ুৱাই দিয়া কথাখিনি ঘৰত আহি ডাঙৰ ডাঙৰকৈ পঢ়ে, বোলে ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন, ডাঙৰ ডাঙৰকৈ পঢ়ে, শুনোতে শুনোতে সৰু ল'ৰাটোৰ কথাখিনি মুখস্থ হৈ গ'ল। এতিয়া চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবৰ সময়ত এতিয়া সৰু ল'ৰাটোৱে চাকৰি ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিবনে নোৱাৰে? কেতিয়াও নোৱাৰে। কিয়? কাৰণ তাৰ বিদ্যালয়ত নাম লগোৱা চাৰ্টিফিকেটখন নাই। চাৰ্টিফিকেট নহ'লে ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু যিজন ল'ৰাই বিদ্যালয়ত নাম লগালে তেওঁ ফেইল কৰিলেও তেওঁৰ এখন চাৰ্টিফিকেট আছে, সেইকাৰণে তেওঁ ইণ্টাৰভিউত বহিব পাৰিব। ঠিক তেনেধৰণে এই দৰ্শনটো, যিদিনালৈকে আমি ভকতৰ সংগ শাস্ত্ৰৰ কথাখিনি শ্ৰৱণ নকৰিম, কীৰ্তন নকৰিম, সেইদিনালৈকে আমি আমাৰ কৰ্ম, আমাৰ আচাৰ, আমাৰ ধৰ্ম হৈছেনে নাই হোৱা শুদ্ধ তাক আমি বুজিব নোৱাৰিম। সেই দৰ্শন প্ৰকাশিত হৈছে। উদ্ধৱ